অজ্ঞাত কাৰণত মুখ্যমন্ত্ৰীয়ে উভতি ধৰিলে অসমৰ কোনো সাংবাদিকক অসমৰ সংবাদ মাধ্যমৰ ভূমিকাত যেন অসন্তুষ্ট মুখ্যমন্ত্ৰী সংবাদ মেলতে সাংবাদিকক উভতি ধৰি প্ৰশ্ন কৰিলে অসমৰ সংবাদ মাধ্যমে হেনো গৌৰৱ গগৈ হিৰো সজাইছে কোনো সংবাদ মাধ্যমে সিনেমা বন্ধ কৰি ইলেক্ট্ৰনিক সংবাদ মাধ্যমে গৌৰৱৰ সংবাদ মেলৰ বাতৰি সম্প্ৰচাৰ কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে বাতৰি কাকতৰ খবৰক লৈও মুখ্যমন্ত্ৰী সন্তুষ্ট নহয় মুঠৰ ওপৰত গৌৰৱ গগৈৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি থাকোঁতে মুখ্যমন্ত্ৰী হঠাৎ অসমৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰি সংবাদ মাধ্যমৰ ওপৰত খৰ্গহস্ত হৈ পৰি চাওঁ बॉलीवुड मूवी भाई मेरा तो बॉलीवुड मूवी मैं क्यों बनाऊंगा ये तो 10 का मैं अभी बोल रहा हूं आई से 3 ऑल 3 ही हैज एक्सेप्टेड टुडे तो माय मूवी और माय कंटेंशन অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাই আছে আপুনিতো মোক এইটো প্ৰশ্ন কৰিবই লাজ লাগিব লাগে কাৰণ আপোনালোকে জিন্তু গগৈৰ মৃত্যুৰ কথা পাহৰি গৈছে পেহেলগামৰ 22 জন মানুহৰ মৃত্যুৰ কথা পাহৰি গৈছে পাকিস্তান আৰু ভাৰতৰ মাজত কেতিয়াও এজন মুখ্যমন্ত্ৰী লৰা পাকিস্তান গৈছে তেওঁলোকক আপুনি জেৰা কৰা নাই কিয় গৈছে আৰু আপোনালোকে চিফ মিনিষ্টাৰক প্ৰশ্ন সুধি আছে সেইকাৰণে আপোনালোককো মানুহে বেয়া পায় আজি অসমৰ মিডিয়া ইণ্ডাষ্ট্ৰীটো আটাইতকৈ হেটেড কিয় এইটো কাৰণে না মইতো অসমৰ বাতৰি কাকত কেইখনমানক দেখি মোৰ হাঁহি উঠি আছে অসম মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু লৰাটোক মই ব্ৰিটিছ বনাই দিছো এজন হিৰোহে কবাৰ পৰা নামি আহিলে হাঁহিহে উঠে মোৰ মানে চিনেমা বন্ধ কৰি লাইভ কৰিছে যেন এটা বৰা ডাঙৰ হিৰো আহিলে নাই একদম অসমৰ মই পেপাৰখিনিক দেখি আছো কেনেকে তেওঁ মানে পাৰিলে আপোনালোকে এনেকুৱা লাগি আছে যে পাকিস্তানত যোৱাটো ভুল নহয় কৈ দিয়ক যে অপাৰেশ্যন সিন্দুৰ মিছা জিন্তু গগৈৰ যিটো ত্যাগ সেইটো মিছা চব কৈ